গায়ক হ'বলৈ কেনেকৈ মন গ'ল তোমাৰ? প্ৰথমটো চাউণ্ড ডিজাইনিংহে কৰিবলৈ গৈছিলা তুমি? হয়, এইটো এটা সঁচাকৈ ক'বলৈ গ'লে আজিলৈকে মই আনচাৰটো দিয়া নাই বাৰু ক'তো ইণ্টাৰভিউ হওক বা কিবা পডকাষ্টেই হওক কাৰো লগতো তেনেকুৱা হোৱা নাই। এইটো ইণ্টাৰেষ্টিং ঘটনাটো কি, মই প্ৰথমতে গানেই গাইছিলোঁ বাৰু, যিহেতু প্ৰত্যেকজন মই ভাবোঁ আৰু দেই প্ৰত্যেকজন কি কয় মিউজিচিয়ান প্ৰথমতে গানৰ পৰাই আৰম্ভ কৰে। মই যিমানখিনি চাগে মই ভাবোঁ আৰু যে প্ৰত্যেকেই ক'ৰবাত নহয় ক'ৰবাত প্ৰথমে গানেই গায়, তাৰপিছত গান গোৱাৰ পিছত লাহে 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 ষ্টেপ বাই ষ্টেপ ইনষ্ট্ৰুমেণ্ট প্লে' কৰে বা প্ৰডাকশ্যনৰ কাম কৰে। তো গতিকে মোৰ তেনেকুৱা হৈছিল মানে কি, মই যেতিয়া হায়াৰ ছেকেণ্ডেৰী পঢ়ি আছিলোঁ সেইখিনি সময়ত গান গাওঁ, তাৰপিছত কলেজত গান গাওঁ, ফ্ৰেছাৰ্ছত হওক তেনেকৈ লাহে লাহে ভাবিলোঁ অকণমান ৰেকৰ্ডিং কৰোঁ, কিবা কৰোঁ এনেকৈ তেনেকৈ বিফৰ গ্ৰেজুৱেশ্যন।